কুইক ষ্টাডি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ'ল BCDC ছেক্ৰেটাৰী ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ ফলাফল। কোৱালিফাই কৰা প্ৰতিগৰাকী কেণ্ডিডেটলৈ কুইক ষ্টাডি ইউটিউব চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিফল হৈছে তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ। তাৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। আৰু বহুতে প্ৰশ্ন কৰি আছে যে BTR, LP, UP লগতে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ফলাফল কেতিয়া ঘোষণা কৰিব। মৰমৰ বন্ধু বান্ধৱীসকল, সাধাৰণতে BTRৰ ফলাফলৰ ডেট আগতীয়াকৈ ঘোষণা নকৰি অৰ্থাৎ তেওঁলোকে ডাইৰেক্ট ফলাফল ঘোষণা কৰে। সেই হিচাপত আমি এতিয়ালৈকে ক'ব নোৱাৰোঁ যে কেতিয়া ফলাফল ঘোষণা কৰিব, কিন্তু অপেক্ষা কৰক, 2 দিনতে ফলাফল ঘোষণা কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। মৰমৰ বন্ধু বান্ধৱীসকল, যিসকল ছাত্ৰ ছাত্ৰীয়ে কোৱালিফাই কৰিব পৰা নাই তেওঁলোকৰ উদ্দেশ্য কৈছোঁ। ব্যৰ্থতা মানে আপোনাৰ জীৱনৰ শেষ নহয়। ব্যৰ্থতা হৈছে আপোনাৰ সফলতাৰ প্ৰথম পাঠ। যিজন মানুহ সফল হৈছে তেওঁ অসংখ্যবাৰ ব্যৰ্থ হৈছে। কম্পিটিটিভ এক্সামত এবাৰ সফল নোহোৱাটো আপোনাৰ যোগ্যতা নোহোৱা বুলি কোৱা নহয়। সেইটো মাথো এটা পৰীক্ষা, কিন্তু আপোনাৰ জীৱনৰ পূৰ্ণ নিৰ্ণয় নহয়। আপোনাৰ পৰিশ্ৰম, আপোনাৰ শিক্ষা, আপোনাৰ ধৈৰ্য এইবোৰে আপোনাক সঁচা মানৱ গঢ়ি তোলে। মনত ৰাখিব, বাতিল হোৱা এটা সপোন মানে জীৱন শেষ নহয়, সেইটো নতুন পথ বিচৰাৰ আৰম্ভণি। হয়তো এইবাৰ আপোনাৰ লক্ষ্য পূৰ্ণ নহ'ল, কিন্তু এই ব্যৰ্থতাই আপোনাক নতুনকৈ প্ৰস্তুত হ'বলৈ আৰু শক্তিশালী হ'বলৈ প্ৰেৰণা দিব। হতাশ নহ'ব, নিজৰ ওপৰত বিশ্বাস ৰাখিব, প্ৰতিদিনে অলপকৈ পৰিশ্ৰম কৰিব। আপোনাৰ পৰিশ্ৰমৰ ফল একদিন নিশ্চিতভাৱে পাব। জীৱনত সফলতা লাভ কৰিবলৈ এবাৰ নহয়, কেতিয়াবা শতবাৰ চেষ্টা কৰিব লাগে। ধন্যবাদ। লগতে আপোনালোক সকলোলৈ এটি ক্ষুদ্ৰ ৰিকুৱেষ্ট, আপোনালোক সকলোৱে মোৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি 500 ছাবস্ক্ৰাইব হোৱাত সহায় কৰিব। ধন্যবাদ।